নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেললৈ পুনৰ স্বাগতম কৰিছোঁ। বাকী ডিষ্ট্ৰিক্টৰ লিষ্টসমূহ আহি পৰিছে। বহুতে কমেণ্ট আপোনালোকৰ কিছুমান কেণ্ডিডেট আছিলে, তেওঁলোকে মোক ইমেইলৰ জৰিয়তে কণ্টেক্ট কৰিছিলে যে দাদা কৰিমগঞ্জ ডিষ্ট্ৰিক্ট, দৰং ডিষ্ট্ৰিক্ট বা তিনিচুকীয়া, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট বা কাছাৰ ডিষ্ট্ৰিক্টৰ আপুনি দিয়া নাই কিয় কাট অফ ৰেংকটো। বন্ধুসকল, এই ডিষ্ট্ৰিক্টসমূহ মই গ্ৰীণ জ'ন হিচাপে ক'ব পাৰি, কাৰণ এই ডিষ্ট্ৰিক্টসমূহত ভোটিং ৰেট বহুত বেছি ল'। মই দিছিলোঁ বন্ধুসকল, ভোটিং ৰেটটো নাই এই ডিষ্ট্ৰিক্টসমূহ, গতিকে এইবোৰ যিবোৰ ডিষ্ট্ৰিক্ট আছে সেইবোৰৰ গ্ৰীণ জ'ন হিচাপে ক'ব পাৰিম বন্ধুসকল। আৰু গ্ৰীণ জ'ন থাকিলে কাট অফ ৰেংকটো আপোনালোকৰ 100% কম যোৱা চান্সেছ থাকিব। আৰু সেই ডিষ্ট্ৰিক্টসমূহ গ্ৰীণ জ'নৰ কি ডিষ্ট্ৰিক্ট আছে সেইসমূহ কোৱাৰ আগতে আপোনালোকৰ ডিষ্ট্ৰিক্টসমূহ কম আৰু ডিষ্ট্ৰিক্টত কিমান আমাৰ ভোটিং ৰেটটো আহিছে সেই ভোটিং ৰেটটো আপোনালোকৰ লগত মই আলোচনা কৰি দিব বিচাৰিছোঁ। ঠিক আছে বন্ধুসকল, গতিকে আৰম্ভ কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে মই কাছাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত কৈ দিব বিচাৰিছোঁ বন্ধুসকল। কাছাৰ ডিষ্ট্ৰিক্টৰ ভোটিং ৰেটটো বহুত বেছি ল' আহিছিলে। মাত্ৰ আপোনালোকৰ 150টাহে মাত্ৰ ভোটিং পাইছিলোঁ আমাৰ চেনেলৰ জৰিয়তে। মাত্ৰ 150টা ভোটিং পোৱাৰ ক্ষেত্ৰত মই কাছাৰ ডিষ্ট্ৰিক্টৰ ক'ব পাৰি বহুত বেছি কম যোৱা চান্স আছে এইবাৰ কাট অফ ৰেংকটো, কাৰণ কাট অফ ৰেংকটো আপোনালোকে ভোটিঙৰ পৰাও ডিচাইড কৰিব পাৰে। ঠিক আছে ন বন্ধুসকল, গতিকে ভোটিং ৰেট মাত্ৰ 150+ পাইছিলোঁ, সেইকাৰণে কাছাৰ ডিষ্ট্ৰিক্টটো আমি গ্ৰীণ জ'ন হিচাপে ৰাখিছোঁ। নেক্সট যোনটো ডিষ্ট্ৰিক্ট পাইছোঁ আপোনালোকৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্ট, আৰু কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ টোটেল ভোটিং ৰেটটো মই কৈ দিব বিচাৰিছোঁ। কৰিমগঞ্জ ডিষ্ট্ৰিক্টত মই আৰু বেছি কম পাইছিলোঁ ভোটিং ৰেটটো। আগৰ ভিডিঅ'ত মই হায়েষ্ট কাট অফ আৰু হায়েষ্ট আপোনালোকৰ ভোটিং পোৱা ডিষ্ট্ৰিক্টসমূহ দিয়া আছে, যদি চাব বিচাৰে আপোনালোকক আমাৰ চেনেলৰ ভিতৰত গৈ পেলাই আপোনালোক চাব পাৰিব। কৰিমগঞ্জ ডিষ্ট্ৰিক্টত মাত্ৰ মই পাইছিলোঁ 105টা মাত্ৰ ভোটিং পাইছিলোঁ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আমাৰ চেনেলৰ ফালৰ পৰা। যিসকল বন্ধুসকলটো যি কৰিছিলে আমাৰ চেনেলত পৰা টোটেল 8K মেম্বাৰ আছে, তাৰ ভিতৰত আপোনালোকৰ মাত্ৰ 105টাহে মাত্ৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ভোটিং কৰিছিলে, আৰু বহুত ল' বুলি ক'ব পাৰি। সেইকাৰণে মই কৰিমগঞ্জ ডিষ্ট্ৰিক্টটো আপোনালোকৰ ল' কাট অফ আৰু লগতে আপোনালোকৰ গ্ৰীণ জ'ন হিচাপে মই লিখি দিব পাৰোঁ, কাৰণ এই ডিষ্ট্ৰিক্টৰ ভোটিং ৰেটটো বহুত বেছি এবাৰ ল' গৈছে। নেক্সট যোনটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টটোৰ নাম হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো কোৱাৰ আগতে আপোনালোকক কৈ দিব বিচাৰিছোঁ, এই ডিষ্ট্ৰিক্টত অলপ কাট অফ ৰেংকটো অলপ বেছি দেখা পোৱা গৈছে, ইমান এটা বেছিও নহয় বন্ধুসকল। ইয়াত মই টোটেল ভোটিং পাইছোঁ 1.2K কেণ্ডিডেটে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ভোটিং কৰিছে, গতিকে ইয়াৰ পৰা এটা অনুমান ল'ব পাৰে। আৰু এইটো 14 দিনৰ ভোটিং ৰেটটোহে, মাত্ৰ 14 দিনৰ ভিতৰত আপোনালোকৰ 1.2K কেণ্ডিডেটে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ভোটিং কৰিছে। আৰু বাকী ডিষ্ট্ৰিক্টসমূহৰ ভোটিং ৰেট এতিয়াও চলি আছে বন্ধুসকল। নতুনকৈ আকৌ ভোটিং ৰেটটো মই ষ্টাৰ্ট কৰিব বিচাৰিছোঁ, যাতে এমাহ চাই পেলাই কি আপডেটটো আহে আৰু কোনটো ডিষ্ট্ৰিক্টত অতিতকৈ বেছি আপোনাৰ ভোটিং ৰেটটো আহে সেইটো আপোনালোকৰ লগত ডিছকাশ্যন কৰিম। গতিকে যোনটো মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি কওঁ, আপোনালোকৰ জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত 100% 62+ মৰা চান্স আছে বন্ধুসকল। OBCৰ ক্ষেত্ৰত আপোনালোকে 60+টো ধৰি ৰাখিব পাৰে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। আৰু কৰিমগঞ্জ আৰু আপোনালোকৰ কাছাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই জেনেৰেল কেণ্ডিডেটত মাত্ৰ 57+ ধৰিম, কাৰণ তাত কি হৈছিল, আপোনাৰ কাট অফ ৰেংকটো বহুত কম যোৱা চান্স আছে, আৰু ভোটিং ৰেটটোও বহুত কম, বহুত বেছি কম কেণ্ডিডেটেহে আপোনালোকক এই ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে। সেইবাবে এতিয়া চাই আছোঁ বন্ধুসকল, যদি মই আৰু বেছি ভোটিং ৰেটটো পাওঁ আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ঠিক আছে, অতি সোনকালে আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পোৱা গৈছে, আৰু প্ৰকাশ পোৱাৰ লগে লগে আমি আপোনালোকক এই চেনেলৰ জৰিয়তে জনাই দিম। DWD সম্পৰ্কে যিকোনো আপডেট আহক পোনপ্ৰথমে আপোনালোকক মই চেনেলৰ জৰিয়তে জনাই দিম। মুঠতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আপডেটবোৰ পাই থাকিব। কৈ সামৰণি মাৰিছোঁ, নেক্সট ভিডিঅ'ত বাকী আপডেট দি দিম। ধন্যবাদ।